আজি চিৰাং জিলাৰ বিভিন্ন ঠাইত এবিএমচিৰ সভাপতি টাইছন হুছেইন বাংলাদেশলৈ বিতৰণ কৰা লোকসকলৰ পৰিয়ালৰ কাষ চাপি আৰু পৰিয়ালৰ বুজ লয়। আজি চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত পূব এংকৰবাৰী ছাতিপুৰ আৰু হালচৰত এবিএমচিৰ কেন্দ্ৰীয় সমিতিৰ জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আৰু টাইছন হুছেইনৰ নেতৃত্বত এটা দলে বাংলাদেশলৈ বিতৰণ কৰা পৰিয়ালৰ ঘৰসমূহ পৰিদৰ্শন কৰি আৰু পৰিয়ালৰ বুজ লয়। ভুক্ত পৰিয়ালক এবিএমচিৰ সভাপতি টাইছন হুছেইনে কৈছে, আপোনালোকে ভয় কৰিব নালাগে আৰু অকলশৰীয়া বুলি নিজকে নাভাবিব। আপোনালোকৰ ওচৰত সদায় এবিএমচি আছে আৰু থাকিব বুলি আশ্বাস আৰু সাহস দিয়ে। এবিএমচিৰ সভাপতিয়ে চিৰাং আৰক্ষীক সকীয়াই দিয়েছে, যদি আৰক্ষীয়ে লোকসকলক পুনৰাই উভতাই লৈ নাহে তেনেহ'লে পৰিয়ালৰ লোকসকলক লগত লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত কেভিএছ গোচৰ ৰুজু কৰিব। এবিএমচিৰ আহ্বান মৰ্মে আজি চিৰাং জিলা এবিএমচিৰ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয়ভাৱে চিৰাং জিলা এবিএমচিৰ সহযোগত এই অনুষ্ঠিত এইখন সংবাদমেলত আপোনালোকক ততাতৈয়াকে আমি আমন্ত্ৰণ কৰিছিলোঁ আৰু আমি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক আহি উপস্থিত হ'ব আপোনালোক আটাইকে সমূহ সংবাদ কৰ্মীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ এবিএমচিৰ সন্মানীয় সাধাৰণ সম্পাদক জাহিৰুল শেখ ডাঙৰীয়াই গোটেইখিনি কথাখিনি আপোনালোকৰ সন্মুখত কৈছে। তো আমাৰ এইখন সংবাদমেলত আজি এবিএমচিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক উপসভাপতি ৰফিকুল ইছলাম ডাঙৰীয়া, আমাৰ সহকাৰী সম্পাদক আনোৱাৰ হুছেইন ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক মইনুল হক ডাঙৰীয়া, প্ৰচাৰ সম্পাদক শাহজাহান আলী ডাঙৰীয়া, চিৰাং জিলা এবিএমচিৰ সভাপতি আটোৱাৰ ৰহমান ডাঙৰীয়া, সাধাৰণ সম্পাদক মোছাৰফ হুছেইন ডাঙৰীয়াকে আদি কৰি চিৰাং জিলা আৰু কেন্দ্ৰীয় সমিতিৰ যথেষ্টখিনি বিষয়ববীয়া ইয়াত উপস্থিত আছে। আজি ইতিমধ্যে সাধাৰণ সম্পাদক ডাঙৰীয়াই কোৱা অনুসৰি অসমত প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত আজি দশক ধৰি বিদেশীৰ নামত যি অত্যাচাৰ চলি আছে, এই অত্যাচাৰ হাৰাশাস্তি বিগত 10-12টা দিনত এক চূড়ান্ত পৰ্যায়লৈ গতি কৰিছে। ইতিমধ্যে আমি এবিএমচিয়ে বিগত কেইটামান দিনত অসম চৰকাৰৰ দ্বাৰা প্ৰকৃত ভাৰতীয় নাগৰিকক ৰাতিৰ আন্ধাৰত আটক কৰি বিভিন্ন ডিটেনশ্যন চেণ্টাৰে হওক বা ভাৰত বাংলাদেশ সীমান্ত পাৰ কৰি দিয়াৰ যি ঘটনা সংঘটিত কৰিছে অসম চৰকাৰে, এই ঘটনাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। এই ঘটনাৰ বিৰুদ্ধে আমি আইনী তথা ৰাজপথৰ আন্দোলনৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। আজি চিৰাং জিলাৰ কাজলগাঁও মহকুমাত 5জন বিশেষ ব্যক্তিৰ ঘৰলৈকে এবিএমচিৰ কেন্দ্ৰীয় সমিতি আৰু চিৰাং জিলা সমিতিৰ শতাধিক দল আমি পৰিভ্ৰমণ কৰিছিলোঁ। আপোনালোক আটাই জানে যে যোৱা 23 আৰু 25 মে তাৰিখে চিৰাং জিলাৰ পূব এংকৰবাৰী গাঁৱৰ সোহৰাবালী পাৰমাণিক, চিৰাং জিলা ছাতিপুৰ গাঁৱৰ চাহা আলী, চিৰাং জিলা ছাতিপুৰ গাঁৱৰ আব্দুল শেখ, চিৰাং জিলাৰ চালজোৰা গাঁৱৰ মজিবৰ শেখ আৰু চিৰাং জিলাৰ বাসুগাঁও থানাৰ অন্তৰ্গত ছেকেণ্ড বেপাৰী ইয়াৰ সোহৰাবালী, চাহা আলী, আব্দুল শেখ আৰু মজিবৰ শেখক যোৱা 23 আৰু 25 এপ্ৰিলৰ মাজনিশা চিৰাং জিলাৰ অন্তৰ্গত কাজলগাঁও আৰক্ষী থানাৰ সীমান্ত আৰক্ষী আৰু কাজলগাঁও আৰক্ষীয়ে মাজৰাতি তেওঁলোকৰ ঘৰৰ পৰা কোনো ধৰণৰ কাৰণ পৰিয়ালক অৱগত নকৰাকৈ তেওঁলোকক আটক কৰি আনে। ঠিক তেনেকে যোৱা 25 মে তাৰিখে চিৰাং জিলাৰ বাসুগাঁও থানাৰ অন্তৰ্গত ছেকেণ্ড বেপাৰী নামৰ ব্যক্তিজনক, চুৰিবাৰী গাঁৱৰ অন্তৰ্গত ছেকেণ্ড বেপাৰী নামৰ ব্যক্তিজনক বাসুগাঁও আৰক্ষীয়ে তেওঁ ঘৰৰ পৰা কোনো ধৰণৰ কাৰণ তেওঁৰ পৰিয়ালক অৱগত নকৰাকৈ আটক কৰি আনে। আৰু এই তেতিয়াৰ পৰা এতিয়ালৈকে আজি প্ৰায় এটা সপ্তাহ পাৰ হৈ গ'ল, পৰিয়ালৰ লোকে সেই ব্যক্তি 5জন কোনখিনি ঠাইত আছে এতিয়ালৈকে কোনো ধৰণৰ তথ্য জানিব পৰা নাই। যেতিয়া কাজলগাঁও আৰক্ষী আৰু বাসুগাঁও আৰক্ষী অৰ্থাৎ চিৰাং জিলা আৰক্ষীয়ে যেতিয়া এই ব্যক্তিসকলক আটক কৰি লৈ আহিল, তাৰ পৰৱৰ্তী দিনা ৰাতিপুৱাৰে পৰা আৰম্ভ কৰি দিনটো যেতিয়া উক্ত পৰিয়ালৰ লোকসকলে চিৰাং জিলা আৰক্ষী অধীক্ষক, চিৰাং জিলাৰ অন্তৰ্গত কাজলগাঁও আৰক্ষী থানা, বাসুগাঁও আৰক্ষী থানাত যেতিয়া তেওঁলোকৰ পৰিয়ালৰ এই ব্যক্তিসকলৰ তথ্য জানিবলৈ যায়, তেতিয়া চিৰাং জিলা আৰক্ষীয়ে সেই ব্যক্তিসকলক কোনো ধৰণৰ তথ্য অৱগত নকৰে আৰু চিৰাং জিলা আৰক্ষীয়ে এই বিষয়ত অৱগত নহয় বুলি স্পষ্ট কৰি দিয়ে। আমি দেখিবলৈ পালো, পৰৱৰ্তী সময়ত আমি দেখিবলৈ পালো সংবাদ মাধ্যমৰ জৰিয়তে যে সংবাদ মাধ্যমত এটা বাতৰি প্ৰকাশ পালে যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে একাংশ ব্যক্তিক বিদেশী অপবাদ দি ভাৰত বাংলাদেশ সীমান্ত পাৰ কৰি ন মেন্স লেণ্ডত থাকিবলৈ বাধ্য কৰাইছে। আৰু এই যে 5জন ব্যক্তি সোহৰাবালী, চাহা আলী, আব্দুল শেখ, মজিবুল শেখ আৰু ছেকেণ্ড বেপাৰী, এই 5জন ব্যক্তিকে উক্ত ভিডিঅ'সমূহত তেখেতসকলক দেখিব পোৱা গৈছে। কিন্তু বৰ্তমান সময়লৈকে অসম আৰক্ষী তথা ভাৰত চৰকাৰে বা অসম চৰকাৰে এই 5জন ব্যক্তি কোনখিনি ঠাইত কি অৱস্থাত আছে তেওঁলোকক কোনো ধৰণৰ তথ্য পৰিয়ালক অৱগত কৰা নাই। সেয়ে আমি যিখিনি আজি তদন্ত কৰি গম পালো, আমি যিখিনি পৰিভ্ৰমণ কৰি গম পালো,
এই ব্যক্তিসকলক বিগত সময়ছোৱাত বিদেশী ন্যায়াধিকৰণে একপক্ষীয়ভাৱে চূড়ান্ত অমানৱীয়ভাৱে ত্ৰুটিপূৰ্ণ ব্যৱস্থাৰ জৰিয়তে একপক্ষীয়ভাৱে বিদেশী বুলি ঘোষণা কৰিছিল আৰু এই ব্যক্তিসকল বিগত সময়ছোৱাত ডিটেনশ্যন চেণ্টাৰত তেওঁলোকক বিদেশী হিচাপে বন্দী কৰি ৰাখিছিল কিন্তু অনাৰেবল সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট অনুসৰি এই ব্যক্তিসকল আজিৰ প্ৰায় 2-3 বছৰ আগতে কণ্ডিশ্যনেল জামিনত ওলাই আহিছিল তো সেই ব্যক্তিসকলে উচ্চতম ন্যায়ালয়ে এই 5জন ব্যক্তিক যে জামিনত মুক্তি দিছিল জামিনত মুক্তি দিয়াৰ পিছত তেওঁলোকক যিবিলাক চৰ্ত বান্ধি দিছিল যে তেওঁলোকে প্ৰতি সপ্তাহে সংশ্লিষ্ট আৰক্ষী থানা আৰু সংশ্লিষ্ট জিলাত গৈ তেওঁলোকে সহি কৰি থাকিব লাগিব বা তাত এপিআৰ হ'ব লাগিব আৰু এই ব্যৱস্থা অনুসৰি তেওঁলোকে প্ৰত্যেক সপ্তাহে সংশ্লিষ্ট থানা আৰু চিৰাং জিলা আৰক্ষীৰ সন্মুখত গৈ সীমান্ত আৰক্ষীৰ সন্মুখত গৈ তেওঁলোকে সহি কৰি আহিছিল কিন্তু যি গ্ৰাউণ্ডৰ ওপৰত তেওঁলোকক জামিন দিয়া হ'ল অৰ্থাৎ BNA ভাৰতীয় নাগৰিক ন্যায় সংহিতাৰ 483 সেকশনত যে কোৱা হৈছে যে যিবিলাক গ্ৰাউণ্ডৰ ওপৰত জামিন দিয়া হয় সেই গ্ৰাউণ্ডবিলাক ভংগ নোহোৱাকে আৰক্ষীয়ে বেইলত থকা ব্যক্তি এজনক আটক কৰিব নোৱাৰে আৰু ভাৰতৰ সংবিধানৰ আৰ্টিকেল 22 এনেকুৱা ধৰণৰ বেআইনী অবৈধ গ্ৰেপ্তাৰক ইলিগেল বুলি কৈছে অৰ্থাৎ এই ব্যক্তিসকলৰ ভাৰতৰ আৰ্টিকেল 21 আৰ্টিকেল 14 আৰ্টিকেল 22 নিশ্চিত কৰা যি ফাণ্ডামেণ্টেল ৰাইট সম্পূৰ্ণভাৱে ধুলিচ্ছাত কৰি সম্পূৰ্ণভাৱে অৱমাননা কৰি অনাৰেবল সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট অনুসৰি তেওঁলোকক আটক কৰি লৈ গ'ল আৰু অসম আৰক্ষীয়ে আটক কৰি লৈ যোৱাৰ পিছত আজি এটা সপ্তাহে এই ব্যক্তিসকল ক'ত আছে তেনেকুৱা কোনো তথ্য কিন্তু চৰকাৰখনে জানিব পৰা নাই আমি এবিএমছয়ে ইতিমধ্যে এই যে অবৈধভাৱে যে এই ব্যক্তিসকলক যে পুছবেক কৰাৰ যি বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছে অসম চৰকাৰে কোনো ধৰণৰ তথ্য সদৰি কৰা নাই বা চিৰাং জিলা আৰক্ষী বা অসম আৰক্ষীয়ে কোনো তথ্য সদৰি কৰা নাই এই ক্ষেত্ৰত আমি অনাৰেবল উচ্চতম ন্যায়ালয়ত অনাৰেবল সুপ্ৰিম কোৰ্টত আমি 562/2025 এখন ৰিট পিটিশ্যন দাখিল কৰিছো আৰু অহা সোমবাৰ অৰ্থাৎ কাইলৈৰ দিনটোত দুজনীয়া বেঞ্চৰ সন্মুখত উক্ত গোচৰৰ এক শুনানি হ'ব আমি আশাবাদী যে অনাৰেবল সুপ্ৰিম কোৰ্টে এবিএমছৰ ৰিট পিটিশ্যনত ওপৰত গুৰুত্ব দি আমাৰ পক্ষ শুনি সংবিধানৰ পক্ষত এই অসমৰ প্ৰকৃত ভাৰতীয় নাগৰিকৰ নামত আজি নিৰন্তৰে ধাৰাবাহিকভাৱে হাৰাশাস্তিৰ সন্মুখীন হৈ থকা ৰাইজৰ পক্ষে ৰায় দিব কিন্তু আমি আচৰিত হৈছো চিৰাং জিলা আৰক্ষীৰ অধীক্ষক ডাঙৰীয়াক আমি ইয়াৰ পৰা প্ৰশ্ন কৰিছো যে আপোনাৰ অধীনত থকা আৰক্ষী বিভাগে চিৰাং জিলাৰ পূব এংকৰবাৰী আৰু ছাতিপুৰ আৰু চালজোৰা থুৰিবাৰী গাঁৱৰ পৰা এই সোহৰাব আলী চাহা আলী আব্দুল শেখ মজিবুৰ শেখ আৰু ছেকেণ্ড বেপাৰী নামৰ ব্যক্তিকেইজনক উচ্চতম ন্যায়ালয়ৰ গাইডলাইন অৱমাননা কৰি তেওঁলোকৰ বেইলত থকা ব্যক্তিক কোনো গ্ৰাউণ্ড নোহোৱাকৈ আকৌ এবাৰ এৰেষ্ট কৰি গ্ৰেপ্তাৰ কৰি আনি আজি যে আপোনালোকে অন্তৰ্ধান কৰি পেলালে গায়েব কৰি পেলালে এই বিষয়টোৰ উত্তৰ কাজলগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বাসুগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু চিৰাং জিলাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াই ভৱিষ্যত দিনত কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত জবাব দিব লাগিব এই প্ৰশ্নৰ উত্তৰ বিচৰা হ'ব আমি স্পষ্টকৈ কৈছো আমি অনাৰেবল গুৱাহাটী হাইকোৰ্টত এই ব্যক্তিসকলৰ সন্ধান বিচাৰি এবিএমছয়ে ইতিমধ্যে হেভিয়াস কৰ্পাছ গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জৰিয়তে আমি চিৰাং জিলা আৰক্ষীৰ পৰা প্ৰশ্নৰ উত্তৰ বিচাৰিম যে ব্যক্তিসকল আজিৰ তাৰিখত কোনখিনি ঠাইত কেনেকুৱা অৱস্থাত আছে আমাৰ এই আইন যুঁজৰ বাবে আমি চিৰাং জিলা আৰক্ষীক আমি সাজু হৈ থাকিবলৈ এবিএমছয়ে আহ্বান জনাইছো কাৰণ এই ব্যক্তিসকল ভাৰতীয় নাগৰিক তেওঁলোকৰ সম্পূৰ্ণ ভাৰতীয় পৰিয়াল চিৰাং জিলাত মজুদ আছে কিন্তু পৰিয়ালৰ বাকী সকলো পিতৃ মাতৃ ভাৰতীয় হোৱাৰ পিছত সন্তানক বিদেশী বনাই যেনেকৈ অবৈধভাৱে আটক কৰি আজি গায়েব কৰি পেলাইছে নোহোৱা কৰি পেলাইছে এই ধৰণৰ ব্যৱস্থা কেতিয়াও মানি লোৱা নহব এইখন দেশত এতিয়াও আইনৰ শাসন আছে এইখন দেশত এতিয়াও সংবিধান আছে এইখন দেশত এতিয়া উচ্চ ন্যায়ালয় উচ্চতম ন্যায়ালয় আছে এইখন দেশত জনগণৰ নাগৰিক অধিকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিবলৈ আমাৰ দৰে এবিএমছৰ দৰে জাতীয় সংগঠন আছে আমি স্পষ্টকৈ কৈছো কোনো কাৰণতে কাকো ৰেহাই দিয়া নহব প্ৰত্যেকজনকে আইনৰ সন্মুখলৈ অনা হ'ব আমি ইতিমধ্যে জানিব পাৰিছো যে চিৰাং জিলা আৰক্ষীয়ে চিৰাং জিলাত বিভিন্নজন ব্যক্তিৰ নামত ইতিমধ্যে বিগত দিনত বিদেশী ন্যায়াধিকৰণ গোচৰ আছিল সেই ব্যক্তিসকলে বিগত দিনত ফৰেনাৰ্ছ ট্ৰিব্যুনেল হওক বা হাইকোৰ্টত গৈ নিজকে ভাৰতীয় বুলি প্ৰতিপন্ন কৰিছে কিন্তু চিৰাং জিলাৰ বৰ্ডাৰ আৰক্ষীয়ে সীমান্ত আৰক্ষীয়ে সেই ব্যক্তিসকলক ঘৰলৈ গৈ বা তেওঁলোকক টেলিফোন কৰি মাতি ধাৰাবাহিকভাৱে হাৰাশাস্তি কৰি আছে ক'ত অধিকাৰ পাইছে ভাৰতীয় নাগৰিক হিচাপে ঘোষণা হোৱাৰ পিছত সেই ব্যক্তিসকলক আকৌ এবাৰ হাৰাশাস্তি কৰাৰ অধিকাৰ চিৰাং জিলাৰ বৰ্ডাৰ আৰক্ষীয়ে ক'ত পাইছে এই প্ৰশ্ন উত্থাপন কৰিছো আমি সকীয়াই দিছো এনেকৈ প্ৰকৃত ভাৰতীয় নাগৰিকক
কাৰোবাৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে যাতে কোনোৱে চিৰাং আৰক্ষীয়ে এনেকুৱা ধৰণে হাৰাশাস্তি কৰাৰ পৰা বিৰত থাকে, নহলে আমি এইখিনি কথাও অনাৰেবল সুপ্ৰিম কোৰ্টলৈ লৈ যাবলৈ বাধ্য হ'ম বা ইতিমধ্যে লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। আমি স্পষ্টকৈ কৈছো, আমাৰ ABMCয়ে অনাৰেবল সুপ্ৰিম কোৰ্টত দাখিল কৰা ৰিট পেটিশ্যনত এই গোটেইখিনি অসম আৰক্ষীৰ যি অবৈধ কাৰবাৰ, মানুহক ৰাতিৰ আন্ধাৰত ঘৰ বাৰীত ক্ষতিসাধন কৰি দৰ্জা ঘৰ লাঠিয়াই ভাঙি মানুহক আটক কৰি লৈ গৈ বাংলাদেশ সীমান্ত পাৰ কৰি মেনছলেণ্ডত যে এৰি দিলে, মানুহক তথ্যবাদী নোহোৱা কৰি দিলে, এই যে কাৰবাৰ, এই কাৰবাৰৰ গোটেইখিনি কথা আমি সুপ্ৰিম কোৰ্টত ইতিমধ্যে অৱগত কৰাইছো। আৰু এই ব্যক্তিসকলৰ সন্ধান বিচাৰি আমি গুৱাহাটী হাইকোৰ্টত প্ৰত্যেকজন ব্যক্তিৰ মানে ক্ষেত্ৰত আমি একোটাকে হেভিয়াছ কৰ্পাছ গোচৰ ৰুজু কৰিম। আৰু প্ৰয়োজনত অসম আৰক্ষীৰ চিৰাং জিলাৰ বিষয়ববীয়াসকলেও ইয়াৰ উত্তৰ অনাৰেবল গুৱাহাটী হাইকোৰ্টত দিব লাগিব। উত্তৰ নিদিয়া পৰ্যন্ত আমাৰ ABMCৰ সংগ্ৰাম চলি যাব। এই যে ধাৰাবাহিকভাৱে, কাৰণ চিৰাং জিলা নহয়, আজি কোনোবা ব্যক্তিক যদি বিদেশী ব্যক্তি আছে তেওঁক ডিপৰ্ট কৰি দিয়া হওক, কিন্তু এনেকৈ ৰাতিৰ আন্ধাৰত ন'মেন্সলেণ্ডত পেলাই দিবলৈ কোনো আইনী ব্যৱস্থা নাই, এয়া বেআইনী। এটা যদি বিদেশী হয়, এটা ফৰ্মেল ডিপৰ্টেশ্যন এটা প্ৰচিডিউৰ আছে, য'ত মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ, হোম মিনিষ্ট্ৰী তাত ইনভলভ হ'ব লাগিব, এটা কাগজৰ প্ৰক্ৰিয়া। কিন্তু এই ব্যৱস্থাবিলাক সম্পূৰ্ণভাৱে পৃথিৱী সম্পূৰ্ণ গাৰ বলত ৰাতিৰ আন্ধাৰত কোনোবা ব্যক্তিক লৈ গৈ এনেকৈ ন'মেন্সলেণ্ডত এৰি দিয়া হৈছে। এই বিষয়বস্তুবিলাকৰ বিৰুদ্ধে আমি ABMCয়ে সমগ্ৰ BTC অঞ্চলত এই আগন্তুক পবিত্ৰ ঈদ উল ফিতৰতে বিশাল গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। আৰু ইয়াৰ প্ৰথম কাৰ্যসূচী পবিত্ৰ ঈদ উল ফিতৰৰ পিছতে আমি ABMCৰ উদ্যোগত চিৰাং জিলা ABMCৰ সহযোগত চিৰাং জিলাৰ মাজমজিয়া কাজলগাঁৱত ABMCয়ে বিশাল গণসমাৱেশ অনুষ্ঠিত কৰিম। আৰু এই গণসমাৱেশ অনুষ্ঠিত কৰি আৰক্ষী চৰকাৰৰ এই অগণতান্ত্ৰিক বেআইনী এই কাৰবাৰৰ বিৰুদ্ধে আমি তীব্ৰ জংগী প্ৰতিবাদ সাব্যস্ত কৰিম। ধন্যবাদ। নমস্কাৰ সাংবাদিক দাদাসকল, বন্ধুসকল, আপোনালোকৰ কাৰণে তৰফীয়াকৈ আমন্ত্ৰণ কৰা পিছতে আপোনালোকে তৰফীয়াকৈ অহাৰ কাৰণে সকলোকে মই প্ৰথমে BTC সংখ্যালঘু ছাত্ৰ সন্থা ABMCৰ মই ধন্যবাদ জ্ঞাপন কৰিছো। ইয়াত আমাৰ উপস্থিত আছে ABMCৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰদ্ধা টাইছন হুছেইন ডাঙৰীয়া, ABMCৰ উপসভাপতি ৰফিকুল ইছলাম ডাঙৰীয়া, AGS আনোৱাৰ হুছেইন ডাঙৰীয়া, সাংগঠনিক সম্পাদক আমাৰ শাহজাহান আলী ডাঙৰীয়া, সাংগঠনিক সম্পাদক মইনুল হক ডাঙৰীয়া, আৰু লগতে চিৰাং জিলা ABMCৰ সভাপতি সম্পাদক, লগতে বিভিন্ন কৰ্মকৰ্তাসকল। আপোনালোকে জানে অসমৰ বৰ্তমানৰ যি পৰিস্থিতি, অসমত যেতিয়াৰ পৰা বিজেপি চৰকাৰখনে আহিছিল তেতিয়াৰ পৰা অসমত মানে এটা জাতিক কেনেকৈ ধ্বংস কৰা যায়, আৰু বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক একেবাৰে মানে এই অসমৰ পৰা নিঃশেষ কৰাৰ যি পৰিকল্পনা এই চৰকাৰখনে সময়ে কৰি আহিছে। আৰু এই আপোনালোকে জানে ইতিমধ্যে অসমত বিদেশী খেদাৰ নামত কিছুমান স্বদেশী ব্যক্তিক মানে টাৰ্গেট কৰি, আৰু স্বদেশী ব্যক্তিক মানে একেবাৰে ইয়াৰ পৰা চিৰাং জিলাৰ অন্তৰ্গত কাজলগাঁও মহকুমাৰ পৰা বিভিন্ন ব্যক্তিক মানে তেখেতসকলে গ্ৰেপ্তাৰ কৰি আজিলৈকে ক'ত ৰাখিছে এতিয়ালৈকে সন্ধান দিব পৰা নাই। এই কাৰণে আমি সংখ্যালঘু ছাত্ৰ সন্থা ABMC কেন্দ্ৰীয় সমিতিয়ে তথা চিৰাং জিলা সমিতিয়ে আমি ভক্তভোগী যিখিনি মানে বিদেশী নামত স্বদেশী ব্যক্তিক মানে হাৰাশাস্তি এইখন চৰকাৰে কৰি আছে বা প্ৰশাসনে কৰি আছে, তেখেতসকলৰ ঘৰে ঘৰে আজি আমি ABMC সজাতি দলে মানে বিভিন্ন পৰিয়ালৰ যিখিনি সদস্য আছে তেখেতসকলৰ আলোচনা কৰিলো। আমাৰ ইয়াতে আমাৰ শ্ৰদ্ধাৰ সভাপতি ডাঙৰীয়া আছে, তেখেতে বিতংভাৱে কোৱাৰ কাৰণে মই আহ্বান জনাইছো।